ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 বছৰীয়া পৰীক্ষা 2021 চনৰ বিজ্ঞানৰ প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে মুঠ নম্বৰ 3 ঘণ্টা সময় মুঠ নম্বৰ 100 সময় 3 ঘণ্টা এক নম্বৰ দিছে সমুত্তৰ লিখা নিজৰ গাত আহাৰ তৈয়াৰ কৰা এবিধ উদ্ভিদৰ নাম লিখা দুটা আছে 10 মাৰ্ক ইপাক কি বলে প্ৰাণী কাক বলে প্ৰাণীৰ বাবে উপকাৰী গেছবিধৰ নাম কি মিঠাতেল কৰ পৰা হয় কাৰ্বন ডাই অক্সাইডৰ আন এটা নাম কি ধান গছৰ গুটিৰ পৰা কি হয় মৰাপাটৰ গছৰ গুটিৰ পৰা কি পাও পুষ্টিকৰ বস্তু কাক বলে মানুহে পুষ্টিকৰ বস্তু কৰ পৰা পায় 2 নম্বৰ উত্তৰ লিখা দুটা আছে 20 মাৰ্ক দুবিধ অতি ক্ষুদ্ৰ জাতীয় উদ্ভিদৰ নাম লিখা দুবিধ নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰা উদ্ভিদৰ নাম লিখা দুবিধ উভচৰ প্ৰাণীৰ নাম লিখা দুবিধ পানীত থকা প্ৰাণীৰ নাম লিখা মানুহৰ প্ৰধান আহাৰ কি মানুহে হেবৰ কৰ পৰা পায় দুবিধ মছলা জাতীয় উদ্ভিদৰ নাম লিখা পচন সাৰ কি কেনেকুৱা ঠাইত চাহ খেতি ভাল হয় খোৱা বস্তু কিয় ভালকৈ ধুই লোৱা উচিত খোৱা পানী কিয় উতলাই খাব লাগে 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা আছে 5 মাৰ্ক সূৰ্যৰ পোহৰত শক্তি থাকে এটো শুদ্ধ নে অশুদ্ধ হ'ব লিখিব তাৰ পিছত বাঘ ভালুক আদি মাংসভোজী প্ৰাণী শুদ্ধ নে অশুদ্ধ বিলাক লিখিব লাগে উদ্ভিদ নাথাকিলে জীৱ-জন্তুক জীয়াই থাকিব পাৰে কুঁহিয়াৰৰ পৰা চিনি আৰু গুড় পাও সদায় গা মূৰ ধুই চাফ চিকুণ হৈ থাকিব লাগে খালি ঠাই পূৰ কৰা 4 মাৰ্ক গা গছক তেজ বলে আহাৰত তেজ থাকে খেতি পথাৰ তেজ ৰাখিলে খেতি ভাল হয় নাৰিকলৰ বাকলিৰ পৰা তেজ পাও পুষ্টিকৰ খাদ্যই অংগবোৰ তেজ কৰে পানীত গজা 3 বিধ ফুলৰ নাম লিখা তাৰপিছত ফুলৰ মৌ আৰু ৰেণু খোৱা 3 বিধ প্ৰাণীৰ নাম লিখা তাৰপিছত 3 বিধ প্ৰাকৃতিক সূতাৰ নাম লিখা 3 বিধ মাছ জাতীয় শস্যৰ নাম লিখা সুষম আহাৰ কাক বলে 4 বিধ লতা জাতীয় উদ্ভিদৰ নাম লিখা বগাই বা চুচুৰি যোৱা 4 বিধ প্ৰাণীৰ নাম লিখা তাৰপিছত দিছে 4 বিধ ঔষধি উদ্ভিদৰ নাম লিখা 4 বিধ ভাল জাতৰ ধানৰ নাম লিখা 4 বিধ শৰীৰৰ ভিতৰত থকা অংগৰ নাম লিখা 4 মাৰ্কৰ 4 বিধ এজোপা গছ আঁকি বেলেগ বেলেগ অংশবোৰ দেখুওৱা 5 মাৰ্ক 5 বিধ মাংসভোজী প্ৰাণীৰ নাম লিখা উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে তাৰপিছত ছাৰ আলেকজাণ্ডাৰ ফ্লেমিঙৰ ৰসাল কাহিনী লিখা সমুটুকা লিখা যিকোনো দুটা 6 মাৰ্ক আছে মৰাপাট আলু কুঁহিয়াৰ কেইটা আছিল ক্লাছ 3 বিজ্ঞানৰ 2021 চনৰ বছৰীয়া পৰীক্ষাৰ প্ৰশ্নসমূহ ঠিক আছে ভিডিঅ'টো এইখিনি